মই উপস্থিত আছো শিৱসাগৰ জিলাৰ ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পাৰত অৱস্থিত গৌৰীসাগৰ ৰেচম পামত। আৰু এই গৌৰীসাগৰ ৰেচম পাম প্ৰতিষ্ঠা হৈছিল 1941 চনত, অৰ্থাৎ ব্ৰিটিছ শাসনকালতে। এই পলু ফাৰ্মখনে স্থানীয় যিসকল পলুপালক আছে সেইসকলক বহু ক্ষেত্ৰত হয়তো সহায় কৰিব পাৰিলেহেঁতেন, কিন্তু চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে আজি এই পলু পামখন এক প্ৰকাৰ অনাদিত হৈ ৰৈছে। আৰু যাৰ ফলত ইয়াৰ যিসকল স্থানীয় পলুপালক তেওঁলোকে ইয়াত পলু পালন কৰিবলৈ আহি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। হয়তো চৰকাৰৰ যদি ইয়াত দৃষ্টি পৰিলেহেঁতেন বা চৰকাৰৰ দৃষ্টিগোচৰ হ'লহেঁতেন বা এই ক্ষেত্ৰত যদি কোনো ধৰণৰ প্ৰকল্প গ্ৰহণ কৰিলেহেঁতেন, তেতিয়া নিশ্চয়কৈ এই গৌৰীসাগৰ ৰেচম পামেই নহয়, ইয়াৰ দাঁতি কাষৰীয়া যিবোৰ স্থানত ৰেচম পামসমূহ আছে সেই পামসমূহে স্থানীয় পলুপালকসকললৈ বহু সম্ভাৱনা কঢ়িয়াই আনিব পাৰিলেহেঁতেন। মই পোনপ্ৰথমে এই দৃশ্যসমূহ দেখুৱাবলৈ সতীৰ্থক অনুৰোধ জনাইছোঁ যে এইদৰে বিভিন্ন অসুবিধাৰ মাজেৰে ইয়াৰ স্থানীয় পলুপালকসকলে পলু পালন কৰি আহিছে, য'ত তেওঁলোকে আয়তকৈ ব্যয় তেওঁলোকৰ বেছি হয়, যাৰ ফলত প্ৰতি বছৰে তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। অন্যহাতেদি পলু পালন কৰিবলৈ আহি যিখন ৰেচম পাম, অৰ্থাৎ য'ত চুমনি বাৰী আছে, ইয়াত 2000 জোপাৰো অধিক চুম গছ আছে আৰু য'ত পলুপালকসকলে পলু পালন কৰে, কিন্তু তেওঁলোকে আহি ইয়াত যিখিনি সাধাৰণ সুবিধা সেই সাধাৰণ সুবিধাখিনিৰ পৰাও তেওঁলোকে বঞ্চিত হ'বলগীয়া। স্থানীয় পলুপালকসকল আছে, মই তেওঁলোকৰ কাষলৈ আহিছোঁ যে আপোনালোকে বহু দিনৰ পৰা পলুপালনৰ লগত জড়িত। এই সম্ভাৱনাময় উদ্যোগ অসমৰ পাট মুগা শিল্প সমগ্ৰ বিশ্বতে খ্যাত। গতিকে ইয়াৰ আঁৰত আপোনালোকে যি কষ্ট কৰে, আপোনালোকে প্ৰতি বছৰে অসুবিধাৰ সন্মুখীন হৈ আছে। কি অসুবিধাৰ আপোনালোক সন্মুখীন হৈ আছে? আমি এতিয়া পশু পালন কৰিবলৈ আহোঁতে আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি আমি যাৱতীয় সুবিধা পাব লাগিছিল সেই সুবিধাখিনি আমি আজিলৈকে পোৱা নাই। আমি ইয়াৰ আগতো আহিছোঁ, এতিয়াও পুহি আছোঁ। আপোনালোকে দেখিছে যে আমি ঘৰৰ পৰা টিং বাঁহ কাঠ চব কঢ়িয়াই আনি ইয়াত আমি প্ৰজাপাতি আনি মুগা পালন কৰিবলগীয়া হৈছে। গতিকে আমাৰ বহুত কষ্ট। ইয়াত লাইটৰ ব্যৱস্থা নাই, পানীৰ ব্যৱস্থা নাই, তেনেকুৱা কোনো সুবিধা আমাৰ নাই। আৰু ধৰক আমি জংঘল নিজে কাটি লৈ পিনি ইয়াত পলু পালন কৰিবলগীয়া হৈছে। আপোনালোকে নিশ্চয়কৈ ইয়াৰ যিখিনি পলুৰ যিসমূহ কণী সেইসমূহ কিনি আনিবলগীয়া হয় নিশ্চয়কৈ। আমি এইখিনি ইয়াত আমি কঠীয়া নাপায় গোৱালপাৰা গৈছোঁগৈ। গোৱালপাৰা গাৰুৰ পৰা আমি আনিবলগীয়া হৈছে সঁচ, আনি ইয়াত আমি পালন কৰিছোঁ সঁচ। বিভাগৰ ফালৰ পৰা একো যোগান? বিভাগৰ ফালৰ পৰা আমাৰ কোনো যোগাৰ নাই। আমি নিজৰ খৰচত নিজে পৰিবহণ কৰি আনিছোঁ, আনি আমি ইয়াত মুগা খালি লগাইছোঁহে মাত্ৰ। তাকো লগাওঁতেও আমি যিখিনি সুবিধা পাব লাগে সেইখিনি আমি নাই পোৱা আজিলৈকে। হয়, ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে প্ৰতি বছৰে আপোনালোকে মুগা পালন বা পলু পালনৰ সৈতে জড়িত, আপোনালোকে এই সমস্যাসমূহ দেখি আহিছে। কেনেধৰণৰ সমস্যাসমূহ আপোনালোকে সন্মুখীন হৈ আহিছে আৰু অন্যহাতেদি আপোনালোকে যি আয় কৰে তাতকৈ ব্যয় বেছি হয় নেকি? ইয়াত ব্যয় হ'বৰ কাৰণে কেনেকৈ কৰিব, চকোন কিমান কষ্ট। ইয়াত পলুবিলাক আমিতো এতিয়া ধৰা আকৌ নতুনকৈ সঁচ ল'বতো নোৱাৰোঁ। এতিয়া আমাৰ খেতিপথাৰ দিন আহিছে, এই সঁচটোত আকৌ পুনৰ এই পলুটো লৈ যাব গোৱালপাৰালৈ, তেওঁবিলাকে আকৌ উৎপন্ন কৰিব। উৎপন্ন কৰি আমি বিশেষ দৰকাৰ হ'লে আকৌ যদি আমাৰ যেতিয়া ছিজন হ'ব, আমি ছিজনত গৈ তেওঁলোকক জনাম যে আমাক মুগা ইমান লাগিব। তেতিয়া তেওঁ দিয়ে যে 2000 লাগে নে 3000 লাগে, আকৌ আনি আমি ইয়াত সজাই পলু পখিলা চকৰি ফুটুৱাই কণী পৰাই ইয়াত আকৌ পলুটো আনি আমি গৌৰীসাগৰ ফাৰ্মলৈ লৈ আহোঁ। হয়, আপোনালোকে নিশ্চয়কৈ এই পলু পালনৰ, যিহেতু আপোনালোকে এখন চৰকাৰী পামত পলু পালন কৰে, নিশ্চয়কৈ ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক কিবা নিৰ্দিষ্ট নিৰ্দেশ দিবলগীয়া হয়। নিৰ্দেশ দিবলগীয়া হয় আমি এতিয়ালৈকে একো সুবিধাই পোৱা নাই। বিশেষকৈ আমাৰ গধূলি সময়ত আমাৰ খোৱা বোৱা ইমান অশান্তি হৈছে, নিজে লাইট জ্বলাই পিনি ভাত খাবলগীয়া হৈছে। অফিচত কেইবাবাৰো জনালোঁ যে আমাক লাইট এটা দিয়ক, থকা ব্যৱস্থা এটা কিবা এটা সুবিধা এটা দিয়ক। একো সুবিধা নাই দিয়া। যে আমি যিমান কষ্ট পাইছোঁ আজি 3 মাহ দিন, একো আমি চৰকাৰৰ ফালৰ পৰা একো সুবিধাও পোৱা নাই আৰু অফিচৰ ফালৰ পৰা আমাক একো সুবিধা দিয়া নাই। এতিয়া বিভাগক আপোনালোকে ধন আদায় দিব লাগে নি পলু পালন? তেওঁবিলাকতো এয়া আমাৰ এতিয়া পোহাৰ কাৰণে তেওঁতো কিবা এটা এভিনয় কিবা এটাতো ল'ব তেওঁবিলাকে। আমাৰ কিমানকৈ দিয়ে? এতিয়া 1000 কেনেকৈ লয় তেওঁবিলাকেহে জানিব। তেওঁবিলাকে এতিয়া আমাৰ 1000টো কেনেকৈ ধৰে, এতিয়া 1000 200কৈ ধৰে নে 300কৈ ধৰে নে সেইটোতো আমি নাজানো। এতিয়া আমি মুগা যেতিয়া ভাঙিম, ভঙাৰ পিছত তেওঁবিলাক আহি পিনি তেওঁবিলাকে যে আমাৰ কিমান হ'ল, বোলে 10000 হ'ল বা 20000 হ'ল। 20000ত কিমান টকা তেওঁ মেনেজাৰ বা অফিচৰ মানুহে হেৰি কৰি লয়, সেইটো এতিয়ালৈকে আমি নাজানিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।